সম্পূৰ্ণ হৈ থাকিবলৈ শিকক। নিবিচৰাকৈ সকলো আহিব আপোনাৰ ওচৰলৈ। জীৱনে এটা কথা শিকাই থৈ গ'ল, আপুনি কাৰোবাৰ কাৰণে আৱশ্যক হ'ব পাৰে, কিন্তু সকলো সময়তে নহয়। জীৱনত দুটা কথা হিচাপ কৰিবলৈ এৰি দিয়ক, নিজৰ দুখ আৰু আনৰ সুখ। জীৱনটো সহজ হৈ পৰিব। জীৱনত সমস্যাৰ অত্যন্ত প্ৰয়োজন, তেতিয়াহে সফলতা উপভোগ কৰিব পাৰি। আমাৰ সমাজত ভাল মানুহৰ কোনো অভাৱ নাই, কিন্তু ভাল মনৰ মানুহ সমাজত বহুত কম সংখ্যকহে বিচাৰি পোৱা যায়। আপুনি যদি অলপতে বহুত বেছি কষ্ট পায়, তেন্তে আপোনাৰ বাবে এই পৃথিৱী বহুত কঠিন। জীৱনত কঠিন সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱে হ'ল ধৈৰ্য।